কেন্দ্ৰীয় চৰকাৰ বৈদেশিক আৰু বস্ত্ৰ মন্ত্ৰালয়ৰ ৰাজ্যিক মন্ত্ৰী হিচাপে দায়িত্ব পোৱাৰ পাছত আজি প্ৰথমবাৰৰ বাবে গৃহ সমষ্টি মাৰ্ঘেৰিটাত উপস্থিত হ'ল পবিত্ৰ মাৰ্ঘেৰিটা। মাৰ্ঘেৰিটা মাকুমকিলা অঞ্চলৰ বান পৰিস্থিতি বুজ লোৱাৰ লগতে মাৰ্ঘেৰিটা নগৰত স্থাপন কৰা দুটাকৈ বান শিবিৰ পৰিদৰ্শন কৰে পবিত্ৰ মাৰ্ঘেৰিটাই। তেওঁৰ স্থানীয় বিধায়ক ভাস্কৰ শৰ্মা, মহকুমাধিপতিকে ধৰি প্ৰশাসনিক বিষয়াসকলে সংগ দিয়ে। আমি 30 বছৰমানৰ আগতে দেখিছিলোঁ, কিন্তু তাতকৈ কিজানি এবাৰ বেছি হৈছে আৰু খুব বিধ্বংসী বান। আমাৰ এই অঞ্চলটোৰ মানুহখিনিয়ে মূলতঃ চাকৰি বাকৰি ইত্যাদিৰ লগত ব্যৱসায় বাণিজ্যৰ লগতে বহু লোকে আমাৰ বহু পৰিয়ালে ইয়াৰ শাক পাচলি কৃষিজাত সামগ্ৰী আমাৰ চহৰত বিক্ৰী কৰি এটা গ্ৰাম্য অৰ্থনীতি ধুনীয়াকৈ কৰি আহিছিল। এতিয়া দেখিছোঁ গোটেই সকলোবিলাক ডুবি আছে, কঠীয়া দৌৰাৰ পৰা মানে গোটেই শাক পাচলি সকলোবিলাক ডুবি ধ্বংস হৈ গৈছে আৰু একো ঘৰ মানুহৰ 15-16টালৈকে গৰু উঠি গৈছে। আমাৰ গতিকে কোনো অভাৱনীয় পৰিৱেশ। কিন্তু এই মুহূৰ্তত এটা কথা ক'ব লাগিব যে সমগ্ৰ ৰাইজে, আমাৰ মাৰ্ঘেৰিটাবাসী ৰাইজে ভাস্কৰ শৰ্মাদেৱৰ নেতৃত্বত জিলা প্ৰশাসনৰ সহযোগত আজি হাতে হাত ধৰি সকলো কিন্তু বিপদ হোৱা মানুহখিনিৰ কাষত থিয় হৈছে। আনকি সাংবাদিকসকল আপোনালোকে দেখিছোঁ যে সংবাদ গ্ৰহণ কৰাৰ লগতে মানুহখিনিকো সহায় কৰিবলৈ গৈছে। এইটোৱে হ'ল আমাৰ এটা খুব মানে মন চুই যোৱা কথা। কিন্তু মনটো বেয়া লাগিছে, কাৰণ এইখিনি আমাৰ নিজৰ ঘৰৰ ঠাই, ইয়াত ইমান খুব দুখজনক পৰিৱেশ। এতিয়া সন্মানীয় বিধায়ক মহোদয় ভাস্কৰ শৰ্মাদেৱে এটা ভাল কথা কৈছে যে এতিয়া আমাৰ প্ৰথম কৰ্তব্যটো হ'ল পানী শুকোৱাৰ লগে লগে স্বাস্থ্যজনিত কামখিনি, ঘৰ দুৱাৰবিলাক মেৰামতি কৰা আৰু সেইবিলাকৰ বাবে সকলো যাতে চৰকাৰী সাহায্য পায় সেইখিনিৰ বাবে চিন্তা চৰ্চা ইতিমধ্যে ভাস্কৰ শৰ্মা তথা আমাৰ স্থানীয় ৰাইজে বা আমাৰ সংশ্লিষ্ট মহলে কৰিছে, প্ৰশাসনেও আগবাঢ়ি আহিছে আৰু প্ৰতিদিনেই সন্মানীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱে প্ৰশাসন আৰু সন্মানীয় বিধায়ক দুয়োগৰাকীৰ সৈতে যোগাযোগ আছে। খন্তেক সময়ৰ আগতে মুখ্যমন্ত্ৰী মহোদয়ে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱে ভাস্কৰ শৰ্মাদেৱক ফোন কৰিছে, প্ৰতিদিনে মানে খবৰ লৈ আছে আৰু যিমান পাৰি সহায় কৰি আছে। আমাৰ যিখিনি ৰচদ পাতি লাগে সেইখিনি বাৰু উভৈনদী, সেইখিনিলৈ কথা নাই আৰু যাতে কাৰোবাৰ অসুখ বিসুখ হ'লেও তাৎক্ষণিকভাৱে যাতে চিকিৎসা প্ৰদান কৰিব পাৰে তাৰ ব্যৱস্থাও কৰিছে আমাৰ স্থানীয় প্ৰশাসন, মানে আমাৰ শ্ৰীযুত ভাস্কৰ শৰ্মাদেৱৰ তৎপৰতাত। গতিকে সেইখিনি ঠিকে আছে, কিন্তু এটা খুব দুখজনক কথা, নিজৰ আপোন ঘৰখন ভাঙি গৈছে। এতিয়াও দেখিছোঁ ঘৰ দুৱাৰ ডুব গৈ আছে, নিজৰ গোটেই কৃষিকৰ্ম ফচল সম্পূৰ্ণৰূপে বিনষ্ট হৈছে। গতিকে এতিয়া বেলেগ কথা নাই আৰু ইয়াৰ পিছত কেনেকৈ আগবাঢ়িব পাৰি আমি সকলো মানুহে হাতে হাত ধৰি সেইখিনি চিন্তা কৰিছোঁ। আমি এনেধৰণৰ বান 30 বছৰ বিগত দেখা নাই আৰু প্ৰকৃতিৰ কথা, চৰকাৰে স্থানীয় ৰাইজে বানে যাক আক্ৰান্ত কৰা নাই তেনে মানুহখিনি হয়তো ওলাই আহিছে। এতিয়া প্ৰকৃতিৰ কথা কি ক'ম, আমাৰ নিজৰ কৰ্তব্যখিনি ৰাজ্য তথা কেন্দ্ৰীয় চৰকাৰে কি ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰিব চাওক। ইতিমধ্যে আপোনালোকে জানে মুখ্যমন্ত্ৰী মহোদয়ে কৈছে যে বানৰ প্ৰথম দিনাখনে সন্মানীয় প্ৰধানমন্ত্ৰীদেৱে আমাৰ মুখ্যমন্ত্ৰীদেৱৰ লগত কথা পাতি সকলোবিলাক কৰিছে আৰু আমাৰ যিখিনি কেন্দ্ৰীয় চৰকাৰৰ সাহায্য সেইখিনি নিয়মিতভাৱে আহি আছে, সেইখিনি তাত কোনো ধৰণৰ ত্ৰুটি নাই। সেইখিনি বিগত সময়ছোৱাতো কৰিছে, আমাৰ ডিজাষ্টাৰ মেনেজমেণ্টৰ বাবে যিখিনি পুঁজি আবণ্টন কৰা সকলো কৰিছে আৰু এটা কথা আপোনালোকে সকলোৱে যেন আপোনালোকে খবৰ ৰাখিছে, শদিয়াৰ পৰা ধুবুৰীলৈকে বৰাক ব্ৰহ্মপুত্ৰ দুয়োটা উপত্যকাতে যিখিনি বানৰ সময়ত সাহায্য লাগে, খাদ্য পাতি, চিকিৎসা সেৱা, খোৱা পানী, সেই সকলোবিলাক খুব তৎপৰতাৰে কৰিছে। মুখ্যমন্ত্ৰী মহোদয়ে নিজেই বানাক্ৰান্ত ৰাইজৰ মাজত। অন্যহাতে কেন্দ্ৰীয় মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটাই গৃহ সমষ্টিত প্ৰৱেশ কৰি প্ৰথমে মাকুম পথৰস্থিত নিজা বাগ গৃহলৈ যায় আৰু তাৰ পাছতে বিজেপি মাৰ্ঘেৰিটা কাৰ্যালয়লৈ যায়। বিশেষ বেলেগ অনুভৱ নাই, হয়তো আমাৰ অসমৰ অন্য প্ৰান্তৰ লগতে মাৰ্ঘেৰিটাও পানীত ডুবি আছে। গতিকে সেই মন্ত্ৰীত্ব নতুনকৈ পাইছোঁ, এটা উৎসাহ ফূৰ্তি, সেইটো সঁচা কথা ক'বলৈ বিশেষ এটা নাই, কাৰণ আমাৰ নিজৰ চিনাকি গাঁওবিলাক ৱাৰ্ডবিলাক ডুবি আছে। আমাৰ অন্তত আমাৰ বাৰীখনো ডুবি আছে তিনি পানী। গতিকে যি কি নহওক, এটা নিজৰ ঘৰলৈ অহাৰ যিটো আনন্দ থাকে, কিন্তু সেই আনন্দ অকণমান ম্লান কৰিছে, কাৰণ মাৰ্ঘেৰিটাৰ বিশাল বিস্তৃত এলেকা বুৰিডিং বজাৰ পৰা আমাৰ মাকুমকিলালৈকে ডুবি আছে। কেৱল মাৰ্ঘেৰিটা নহয়, মই মাত্ৰ ডিব্ৰুগড়ৰ পৰা আহিছোঁ, আকৌ ৰাতি ডিব্ৰুগড়লৈ যাম, শিৱসাগৰ হৈ বৰাক ভেলীলৈ যোৱাৰ কথা আছে। গতিকে বানপানী, গতিকে মূলতঃ এতিয়া গোটেই চিন্তাখিনি বানপানী। কিন্তু এটা কথা, প্ৰতিটো বিভাগ, ৰাইজ, বেচৰকাৰী সংস্থা, আনকি মোৰ নিজৰ দল ভাৰতীয় জনতা পাৰ্টি সকলোৱে নামি পৰিছে হাতে হাত ধৰি, সকলোৱে বানপীড়িত মানুহৰ কাষত থিয় হৈছে আৰু খুব প্ৰণালীবদ্ধভাৱে একেবাৰে সন্মুখৰ পৰা নেতৃত্ব দিছে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱে। আমি ভাবোঁ যে এতিয়া সদ্যহতে আমি বানৰ গ্ৰাসত পৰা মানুহখিনিৰ ওচৰত থিয় হ'ব লাগে আৰু যিমান পাৰি
সহায় সকলো কৰি আছে গতিকে আমি সদ্যহতে বানৰ কথাই চিন্তা কৰি আছোঁ